ঐতিহ্যমণ্ডিত কলাইগাঁৱৰ বোকৰাঝৰ বাগিচাৰ শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰত অলৌকিক ঘটনা। অহা ২-৩ মাৰ্চত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰৰ বাসুদেৱ যজ্ঞৰ প্ৰাক মুহূৰ্তত আৱিৰ্ভাৱ হ'ল শিৱলিংগ। বাসুদেৱ থান মন্দিৰৰ সমীপৰ পথাৰত জেচিপিয়ে মাটি খান্দোতে উদ্ধাৰ হয় শিৱলিংগ। উল্লেখযোগ্য যে উক্ত মন্দিৰত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰক পূজা অৰ্চনা কৰি আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তগণে। শিৱলিংগ উদ্ধাৰৰ পিছত অলৌকিক ঘটনাটো হ'ল বাসুদেৱ থান মন্দিৰ পৰিচালনা সমিতিয়ে উদ্ধাৰ হোৱা শিৱলিংগটোক ধুৱাই পূজা অৰ্চনা কৰি বাসুদেৱ থান মন্দিৰত স্থাপন কৰিছিল যদিও এটা ৰাতিও নাথাকিল অলৌকিক শিৱলিংগটো। পিছদিনা এটা ভয়ংকৰ শব্দ বাসুদেৱ থান মন্দিৰত। এই শব্দৰ পিছত এগৰাকী মহিলাই জঁকি উঠিল মন্দিৰত আৰু ক'লে, মই এই মন্দিৰত নাথাকো, মই মন্দিৰৰ উত্তৰ দিশত থকা বেলগছৰ তলত থাকিম। এই কথা তৰা ঠাকুৰীয়া নামৰ মহিলা এগৰাকীয়ে কোৱাৰ পিছত শিৱলিংগ স্থাপন হ'ল বেলগছৰ তলত। উক্ত অলৌকিক ঘটনাক সাক্ষী বহন কৰা মন্দিৰৰ সম্পাদক সুনেন্দ্ৰনাথ, মন্দিৰৰ পূজাৰী আৰু মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি শৰৎ বৰাই সাংবাদিকক বিস্তৰভাৱে কি ক'লে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। ধন্যবাদ। ইয়াতে 3খন থান আছে, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আছে। তেওঁলোক আছে তলত এই গাখীৰ দিয়া থানত যিডাল কথন্দা গছ আছে তাতে। আজি যোৱা সোমবাৰে শিৱলিংগটো ইয়াতে ট্ৰেক্টৰেদি মাটি খান্দোতে পালে এই অপূৰ্ব চহৰীয়াৰ খেতি পথাৰত। তাৰ পৰা পাই তেওঁলোকে লৈ গ'ল ঘৰত। যোৱাৰ পাছত এই কথাটো গমাগমি হৈ খবৰটো পাই তেওঁলোকে ইয়াৰ পৰা মঙলবাৰ দিনাখন ৰাতিপুৱা গাড়ী লৈ গ'ল। যায় তেওঁলোকৰ লগত বহুত কথোপকথন হৈছে, হ'লেও ইয়াৰ তাৰমানে যেন নেকি আমাৰ মাটিৰ দাতা কনক বৰা তেওঁ গ'ল। যাই উঠি তেওঁ বহুত কিবা কিবি ক'লে। কোৱাৰ পাছত তেওঁলোকে ক'লে কি যদি তেনেকুৱাই কথা লৈ যা, সেইটো বুলি নিয়াত তাৰপৰা কিন্তু আনন্দ আছে কেইজনমান ব্যক্তি একদম তোলে নিচিনা পালা বোলে। তাৰমানে তেওঁ আহা মুঠতে আছে। তাৰপিছত তাৰপৰা আনি উঠি যিখিনি জেগাত পাইছিল সেইখিনি জেগাত স্থাপন কৰি উঠি মন্দিৰত আহিল। তাৰ পাছত ময়ো গ'লোঁ কিবা কিবি এনেকৈ কৰিলোঁ 6 ঘণ্টা লৈ। যাই উঠি তাৰপৰা তেওঁ 6 ঘণ্টা বজাই তেওঁক তাৰপৰা অনা হৈছে। আনি উঠি তাত স্থাপন কৰিছিল, কৰি ধোৱা পখলা কৰিলে। কৰি উঠাৰ পাছত ইয়াতে এটা বিৰাট শব্দ এটা হৈছে টিঙত। তেওঁ কনক বৰাই কৈছে কি ৰাজেন চহৰীয়াক চাইছোঁ নে কি শব্দ এইটো। এনেকৈ কওঁতে চালে, একোতো নাই। তাৰপাছত ধৰি 5 মিনিটমান পাছতে এই তিৰোতাজনী চকাৰ পাছত সুধিলে, বোলে এনেকৈ তই কিবা ক'ব খোজা যদি কওঁচোন। 2-3বাৰ মানৰ মূৰত তাই ক'লে কি বোলে মই ইয়াতে নাথাকোঁ, ক'ত যাবি? বোলে তাতে যাম। আৰু মই অলপ কষ্ট পালোঁ, কিন্তু মোক অলপমান এৰালে, মই সেইখিনি অলপ কষ্ট পাইছোঁ। সেইটো বুলি কোৱা ধৰি তাৰ পৰা আকৌ ধুৱাই কৰি আনি উঠি ইয়াতে স্থাপন কৰিছে। আৰু কৰি উঠি ইয়াতে ভক্তবিলাক আহি আছে, চাকি বন্তি জ্বলাইছে। শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰৰ পৰা আপোনালোকলৈ সেৱা জনাইছোঁ। লগতে সৰু অসমবাসীলৈ আমি আমাৰ সমিতিৰ তৰফৰ পৰা আমি সেৱা জ্ঞাপন কৰিছোঁ। শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰটো হ'ল ঐতিহ্যমণ্ডিত মন্দিৰ। ইয়াত বিভিন্ন প্ৰান্তৰ ভক্তসকলে আহে। আমাৰ শিৱ লিংগটো যেতিয়া পোৱা হ'ল তেতিয়া আমি ৰাইজে মিলি আমি অস্থায়ীভাৱে আমি বেলৰ ওচৰতে আমি থোৱা হৈছে। আমাৰ প্ৰস্তাৱ অনুযায়ী আমি হয়তো কম দিনৰ ভিতৰত আমি তেখেতে নিজে য'ত থাকিম বুলি স্থান লৈছে তাত আমি প্ৰতিষ্ঠা কৰিম। আমি ৰাজহুৱাভাৱে আপোনালোকৰ সহায় সহযোগ কামনা কৰি আমি তাত স্থাপন কৰিম। সেয়ে আমি এতিয়া বৰ্তমান আমি অস্থায়ীভাৱে তাৰ কাষতে আমি থোৱা হৈছে। আমি সদৌ অসমৰ ৰাইজলৈ আমাৰ বিনম্ৰ অনুৰোধ যে আমি যিমান পাৰোঁ আমি চেষ্টা এটা কৰিম আৰু আপোনালোকৰ পৰা আমি আশীৰ্বাদ কামনা কৰিছোঁ। ধন্যবাদ। আমি আপোনালোকৰ মিডিয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো, আপোনালোকে জানে, আমাৰ এই বাসুদেৱ থানখন শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰ বোকৰাঝাৰ বাগিচাস্থিত এখন ধৰ্মীয় অনুষ্ঠান। ইয়াত বিভিন্ন প্ৰান্তৰ ভক্ত আহি ইয়াত উপাসনা কৰে। এটা অলৌকিক শক্তি থকা বুলি সকলোৱে বিশ্বাস কৰে। আজিৰ তাৰিখলৈ আমাৰ এই থানলৈ ভক্তৰ
জনসমুদ্ৰৰ নিচিনা হয় কেতিয়াবা। গতিকে ইয়াত এটা অলৌকিক মাহাত্ম্য থকাৰ কাৰণে হয়তো তেনেকুৱা এটা হৈছে বুলি আমাৰ বিশ্বাস। ইয়াত আমাৰ আচলতে বাসুদেৱ থানত কিবা চাবলগীয়া বস্তু আছে বুলি আমি এইটো নাজানো, আৰু কোনেও সেইটো নাভাবে বাসুদেৱ থানত কিবা মানে নয়ন জোৰোৱা বস্তু কিবা চাবলৈ পাম, এইটো কিন্তু আমাৰ ইয়াত নাই। কোনো এখন পাৰ্ক নাই, কোনো এটা কিবা তেনেকুৱা বিশেষ অত্যাধুনিক বস্তু নাই। কিন্তু ইয়াতে এটা শক্তি আছে, আমাৰ বাসুদেৱ থানত যিডাল কথন্দা গছ আছে সেইডাল, তাৰ গুৰিত গাড়ী ঢালিয়ে আমাৰ ভক্তসকল উপকৃত হৈছে, বিভিন্নজনৰ মনোবাঞ্ছা পূৰ্ণ হৈছে, আৰু তেওঁলোকৰ আশীষ লৈয়ে আমি এই অনুষ্ঠানখন আজি এই পৰ্যায়লৈ আনিবলৈ সক্ষম হৈছোঁ সকলোৰে সহায় সহযোগত। যিটো শিৱলিংগ উদ্ধাৰ হ'ল, আৰু যিহেতু আপোনাৰ প্ৰথমতে যিটো শিৱলিংগ উদ্ধাৰ হওঁতে প্ৰথমতে আপোনালোকে ক'ত স্থাপন কৰিছিলে, আৰু এতিয়া যে স্থানান্তৰিত কৰিছে বেলগছৰ তলত, কিয়? এইটো এটা কথা। আজি যোৱা সোমবাৰে এই আমাৰ ঘটনাটো ঘটিছিল। তেতিয়া অৱশ্যে আমি ইমানখিনি গম পোৱা নাছিলোঁ। ৰাতিৰ 11টামান বজাত আমাৰ JCB মাটি কাটি থাকোঁতে একজন ট্ৰেক্টৰৰ ড্ৰাইভাৰে ইয়াতে উদ্ধাৰ হওঁতে সেইটো লৈ তেওঁ ঘৰলৈ গ'ল। পিছদিনা আমাৰ ইজনে সিজনে গম পালে, আৰু যিজন মাটিৰ গৃহস্থ অপূৰ্ব চহৰীয়া তেওঁ কথাটো আমাক জনালে। তাৰপিছত আমি তেওঁক এটা পৰামৰ্শ দিলোঁ যে তোমাৰ যিহেতু মাটিত বস্তুটো আমি উদ্ধাৰ হৈছে, আমি পাবলৈ সক্ষম হৈছোঁ, গতিকে তুমি অলপ ৰাইজৰ সহায় সহযোগ ল'লে আমি তোমাক সহায় কৰিম, বস্তুটো আমি আনি ইয়াত আমি সংৰক্ষণ কৰিব লাগে, সেইটো আমাৰ দায়িত্ব। সেইমতে তেওঁ এটা ব্যৱস্থা ল'লে। আমাৰ মন্দিৰৰ কেইজনমান ভক্তই আৰু আমাৰ এজন শ্ৰদ্ধাৰ উপদেষ্টা কনক চন্দ্ৰ বৰাদেৱৰ নেতৃত্বতে তাৰ পৰা এইটো মাজৰ চুবাৰ পৰা বস্তুটো উদ্ধাৰ কৰি আনি আমাৰ ইয়াতে ৰাখিলে। হেন সময়তে আমাৰ গাঁৱৰ ওচৰৰে এগৰাকী কি ক'ম এইটো এই আমাৰ বোৱাৰী, তেওঁ হঠাৎ জকি উঠিল, আৰু তেওঁ স্থানটো দেখুৱাই দিলে যে মই ইয়াত নাথাকিম, মোক এই বেল গছডালৰ তলত তাতে মই থাকিম। গতিকে সেই লৈ আমি অলপ হতভম্ব হ'লোঁ মানুহখিনি, আৰু পিছদিনাখনে আমি ৰাইজক মাতি এটা ইয়াত আলোচনা কৰি আমি এই শিৱলিংগটো স্থায়ীভাৱে সুৰক্ষিতভাৱে আমি ৰখাৰ কাৰণে আমি বেলৰ গুৰিতে জেগাখিনি ঠিক কৰি তাতে ভৱিষ্যতৰ এটা আমি প্ৰভিজন ৰাখি তাত আমি বৰ্তমান স্থাপন কৰাৰ এটা আঁচনি লৈছোঁ। এইটো আমি পৰহিৰ পৰা কাম আমাৰ আৰম্ভ হ'ব, আৰু এই ক্ষেত্ৰত আমাক আচলতে আমাৰ ভক্তসকলে যথেষ্ট উৎসাহ দিছে, আৰু দান বৰঙণি যথেষ্টখিনি আমাক আগবঢ়াইছে। আমি ভাবোঁ প্ৰভুৰ কৃপাত আমি কম সময়তে এতিয়া ইয়াত এটা ভাল মানে ধৰ্মীয় আৰু এটা এখোপ আমি আগুৱাই যাব পাৰিম, সেইটো আমি আশা কৰিছোঁ। আৰু আচলতে আমি এই অঞ্চলবাসী ৰাইজ ভাগ্যৱান বুলি এইকাৰণে কৈছোঁ, প্ৰভু ভগৱন্তৰ মানে এই অলৌকিক যিটো আমাৰ মানে মাহাত্ম্য, সেইটো আমি ইয়াতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।